যিহেতুকে কুমাৰ কালটো হৈছে আমাৰ কোনো জঞ্জাল নাই, নহয় জানো? কুমাৰ কালটোত আমাৰ কোনো জঞ্জাল নাথাকে। যদিও আমাৰ শিক্ষা দীক্ষাৰ বয়স, শিক্ষা দীক্ষাৰ মাজেৰে আমি ঈশ্বৰ উপাসনা কৰিব পাৰোঁ। সেইটো প্ৰহ্লাদে দৈত্যসকলক কোৱা মাধ্যমেৰে আমাৰ এই জগতৰ সকলো জীৱলৈকে এই বাৰ্তা প্ৰেৰণ কৰিছে। যিহেতুকে এই কুমাৰ কালটোৱে হৈছে এটা সুসময় ভকতি কৰিবৰ বাবে, গতিকে আমি সকলো আই মাতৃ বাপ বান্ধৱক আমি সেৱা জনাইছোঁ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী এই প্ৰাৰ্থনা সভাৰ অনুষ্ঠান দিলে আগবঢ়াই পঠাব। আমাৰ কলিৰ মলমতী মনুষ্যই ঈশ্বৰ সেৱা কৰিলে হেনো মোক্ষপ্ৰাপ্ত হয়, নহয় জানো? গুৰুসকলে আমাক সদায় কৈ আছে, নহয় জানো? ঈশ্বৰ প্ৰাপ্ত হ'বলৈ কলিৰ যুগৰ ভক্তসকলৰ তেনেই সহজ পদ্ধতি গুৰুজনাই আমাক প্ৰদান কৰি দি থৈ গৈছে। কেনেকৈ? আমি চাৰিটা বস্তুৰ মিলন কৰিব লাগিব। চাৰিটা বস্তুৰ সংযোগ কৰিলে আমি ঈশ্বৰক খুব সহজে ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰি আৰু ঈশ্বৰমুখী হ'ব পাৰি আৰু ঈশ্বৰ আমাৰ প্ৰতি খুব প্ৰসন্ন হয়। এই চাৰিটা দিশ কি গম পায়নে? আমাক বৰগীতৰ মাধ্যমেৰে গুৰুজনে আমাৰ মাজলৈ এই নিদৰ্শন আগবঢ়াইছে। দয়াৰ ঠাকুৰ জনমৰি আপুনি আমাৰ হিয়াতে স্থিতি হয় আমাৰ আপোনাৰ স্মৰণ সেৱা কৰাৰ অকণমান সুযোগ দিয়া। এজন মহাপাপী আছিলে ব্ৰাহ্মণ অজামিল নামেৰে। তেওঁ কেনেকৈ মুক্তি পাইছিলে আপোনালোকে নিশ্চয় জানে। এই বৰগীতৰ মাধ্যমেৰে তাকে প্ৰকাশ কৰিছে গুৰুজনাই। এক বিপ্ৰয় অজামিলা পুত্ৰ ভাবে তোমাৰে জগমণি অজামিল তেওঁ বহুতো কুকৰ্মত লিপ্ত হৈছিলে। যেতিয়া নেকি তেওঁ মৃত্যুৰ সময় আহি পালে, তেওঁ মায়াত পতিত হয়। তেখেতৰ কনিষ্ঠ পুত্ৰৰ নাম আছিল কি আছিল? নাৰায়ণ। তেওঁ মায়াত পতিত হয়। তেওঁ সেই কনিষ্ঠ পুত্ৰকহে আহ্বান জনাইছিলে। হয়তো ক'ৰবাত মাটি সম্পত্তি এগাল আছে, তাকে ক'ব নেকি, সেই বুলি ভাবি পেলাই তেওঁ
নাৰায়ণ বুলি তেওঁ কনিষ্ঠ পুত্ৰক আহ্বান কৰিলে। কিন্তু প্ৰভু ভগৱন্তই সেই নামকো নিজৰ নাম বুলি ভাবি প্ৰভু ভগৱন্তই সেই পতিত পৰি থকা জীৱনক উদ্ধাৰ কৰিলে, অৰ্থাৎ কৃপা কৰিলে। তেতিয়াহ'লে অনিষ্ট স্বত্বেও যদি ঈশ্বৰৰ নাম আপুনি স্মৰণ কৰে, সেই নাম প্ৰভু ভগৱন্তই মোৰ বুলি গ্ৰহণ কৰে। আৰু আপুনি ইচ্ছা সহকাৰে যদি আপুনি প্ৰভু ভগৱন্তৰ নাম লয়, তেতিয়াহ'লে ঈশ্বৰকে গ্ৰহণ কৰিব। কিন্তু মন পবিত্ৰ হ'ব লাগিব, মন সদায় পবিত্ৰ হ'ব লাগিব, তেতিয়া ঈশ্বৰে আপোনাৰ নাম নিশ্চয় গ্ৰহণ কৰিব। তাৰ পাছত এতিয়া চাৰিটা সংযোগৰ কথা কৈছিলোঁ যে কলিত মনোমতী মনুষ্যই ঈশ্বৰ প্ৰাপ্তি হোৱা চাৰিটা পদ্ধতি আছে। এই চাৰিটা পদ্ধতিৰে তিনিটা পদ্ধতি প্ৰভু ভগৱন্তই আমাক জন্ম সূত্ৰে প্ৰদান কৰিছে। এই তিনিটা ৰাস্তা কি কি জানেনে? চাৰিটা ৰাস্তা, আমি মাত্ৰ এটা কৰিলেই হ'ব। তিনিটা বস্তু প্ৰভু ভগৱন্তই আমাক জন্ম সূত্ৰে প্ৰদান কৰিছে। এই তিনিটা কি কি জানেনে? আকৌ বৰগীতৰ মাধ্যমেৰে গুৰুজনে আমাৰ নিদৰ্শন আছে। ধন্য ধন্য থাকিবা তুমি এতিয়া কলিযুগত আমি মনুষ্যসকলে জন্মগ্ৰহণ কৰিছোঁ। এয়া এক নম্বৰ। ধন্য নৰ তনুভাগ, আমি এই কলিযুগত নৰ হিচাপে অৰ্থাৎ মানৱ ৰূপে জন্মগ্ৰহণ কৰিছোঁ, নহয় জানো? এয়া দুটা কথা। ২ নম্বৰ সফল। ধন্য ধন্য ভাৰত বৰি, আমি কলিযুগত নৰৰূপে এই পুণ্যভূমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ। এই তিনিটা পুণ্য ইতিমধ্যে আমাৰ প্ৰভু ভগৱন্তই জন্মসূত্ৰে প্ৰদান কৰি পঠাই দিছে। এতিয়া ৪ নম্বৰটো হ'ল তপ জপ যজ্ঞ তেজী তোমাৰ চৰণে ভজন পুৰণা হয়। তপ জপ যাগ যজ্ঞ পূজা পাৰ্বণ অন্য শুদ্ধ দেৱতা ত্যাগ কৰি এক কৃষ্ণক সেৱা কৰিলে আমি প্ৰভু ভগৱন্তৰ প্ৰাপ্তি হয়। অন্যজনৰ আছিলে, বহুতো আছিলে, কিবা কিবি বহুতো নিয়ম সংযম বিধি ঢেৰ আছিলে। ঈশ্বৰ প্ৰাৰ্থনা কৰিবলৈ বহুতো নিয়ম সংযম বিধি পালন কৰিবলগীয়া হৈছিলে। কিন্তু কলিযুগৰ মনুষ্যসকলে হেনো ইমান দুৰ্গম ভকতি কৰিবলগীয়া নহয়, ভকতি কৰিবলৈ ইমান কঠিন নহয়, ভকতি কৰিবলৈ তেনেই নহয়। এটা কথা মনত ৰাখিলে হ'ল যে আমি অন্য কাম বাসনাৰ পূজা পাতলবোৰ ত্যাগ কৰি জপ যজ্ঞ পূজা পাতল এইবোৰ ত্যাগ কৰি আমি একমাত্ৰ কৃষ্ণৰ চৰণত শৰণাপন্ন হ'লেই প্ৰভু ভগৱন্তই আমাক কৃপা কৰিব। গতিকে সকলোকে আমি আহ্বান জনাওঁ যে গুৰুজনাৰ এই যি নৱবৈষ্ণৱ ধৰ্ম গুৰুজনাই প্ৰচাৰ কৰি আমাক বহুতো কিবা কিবি দি থৈ গৈছে। আমাৰ অসমীয়াৰ যি সাহিত্যৰ ভঁৰাল গুৰুজনে চহকী কৰি দি থৈ গৈছে। গতিকে এইখিনিকে আমি নিজৰ সম্পত্তি বুলি ভাবি সদায় যদি অনুসৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই অসমীয়া জাতিটো এটা বহুত
ডাঙৰ মহাজাতিলৈ পৰিণত হ'ব আৰু এই মহাজাতিলৈ পৰিণত কৰিব পাৰিব কোনে একমাত্ৰ আমাৰ এই সাধাৰণ লোকসকলে গুৰুজনাক ব্যতিৰেকে অসমীয়া জাতিৰ কোনো অস্তিত্ব নাই অসমীয়া জাতিৰ গুৰুজনাৰ ব্যতিৰেকে কোনো অস্তিত্ব নাই কিন্তু সেইটো জানিব গুৰুজনাৰ এৰি অসমীয়া জাতিৰ কোনো অস্তিত্ব নাই গতিকে গুৰু পৰম্পৰা সদায় আপোনালোকে অনুসৰণ কৰিব মনটোক সদায় ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিব অন্য কাম কৰিব লাগিব কিন্তু মনেৰে সদায় সকলো সময়তে ঈশ্বৰ চিন্তা কৰি থাকিব হাতেৰে কাম কৰিব মুখেৰে হাতেৰে কাম কৰিবই লাগিব কিন্তু মুখে নাম লৈ থাকিলে আপোনাৰ কিবা কাম ক্ষতি হ'ব নেকি একো কাম ক্ষতি নহয় নহয় জানো গতিকে হাতেৰে আপুনি কৰ্ম কৰি থাকক আৰু মুখেৰে বা অন্তৰেৰে হৃদয়ৰ পৰা আপুনি ঈশ্বৰৰ নাম স্মৰণ কৰি থাকক আকৌ বৰগীতত মহাপুৰুষজনে আকৌ কৈছিল নহয় ঈশ্বৰ প্ৰাৰ্থনা দিনে দিনে আয়ুস গৈ আছে অন্ত সময় মানে আমাৰ আয়ুস গৈ আছে আমাৰ মৃত্যুৰ মুখলৈ এদিন যোৱা মানে আমি সদায় মৃত্যুৰ কাষলৈ সদায় দৌৰি আছো আয়ুস গৈ আছে আমি মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছো গতিকে আমি ঈশ্বৰ প্ৰাৰ্থনা কৰিব লাগে আমাৰ আয়ুস সদায় গৈ আছে সদায় গৈ আছে আমাৰ আয়ুস গৈ আছে গতিকে আমি মনটোক সদায় বুজাব লাগে যে এই যিকণ আমি আয়ুস পাইছোঁ এইকণ সময়ত অন্ততঃ ঈশ্বৰৰ নাম যদি আমি স্মৰণ কৰিবলৈ পাহৰি যাওঁ তেতিয়াহ'লে মনুষ্য জীৱন ধাৰণ কৰা আমাৰ কোনো যোগ্য নাই আমাৰ ধৰ্ম মানে আমি ধাৰণ যিটো ধাৰণ কৰে সেইটো ধৰ্ম মনুষ্য ধাৰণ কৰিবলগীয়া কৰ্ম কি মনুষ্য ধাৰণ কৰিবলগীয়া কৰ্তব্য এইটোৱে যে ঈশ্বৰ উপাসনা কৰা অন্য জীৱ জন্তুৰ প্ৰতি প্ৰেম ভাৱ জাগ্ৰত হোৱা আৰু সকলোৰে প্ৰতি প্ৰেম ভাৱ জাগ্ৰত হোৱা যিহেতু আমি জীৱশ্ৰেষ্ঠ মানুহ আমি জীৱশ্ৰেষ্ঠ হিচাপে অন্য জীৱসমূহক আমি স্নেহ কৰা মৰম কৰা এয়া হৈছে আমাৰ মনুষ্যৰ ধাৰণ কৰিবলগীয়া ধৰ্ম প্ৰত্যেক জীৱৰে ধৰ্ম থাকে গৰুৰ ধৰ্ম কি গাখীৰ দিব দমৰা গৰু হাল বাব এইটো হৈছে গৰুৰ ধৰ্ম নহয় জানো ছাগলীৰ ধৰ্ম কি পোৱালি জন্ম দিব গাখীৰ দিব সেয়া হৈছে ছাগলীৰ মানুহৰ ধৰ্ম কি মানুহৰ ধৰ্ম যদি আমি ভাবি লওঁ জন্ম হৈছোঁ খাই বৈ সন্তান হ'ব সংসাৰ কৰিম এয়াই যদি মনুষ্য ধৰ্ম বুলি ভাবি লৈছে তেতিয়াহ'লে কিন্তু মনুষ্য ধৰ্ম আপোনাৰ সাৰ্থক নহ'ব অন্য ইতৰ জীৱসমূহৰ পৰা অলপ হ'লেও পৃথক হ'বই লাগিব মনুষ্য যিহেতুকে জীৱশ্ৰেষ্ঠ সকলোখিনি দিছে অন্য জীৱকো দিছে মনুষ্যকো দিছে কিন্তু জ্ঞান আৰু বুদ্ধি নামৰ দুটা বস্তু মনুষ্যক বেছিকৈ দিছে এই দুটা বস্তু যদি আমি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে মনুষ্য জীৱ ধাৰণ কৰা একো যুক্তি নাই একো যোগ্য নহয় আয়ুস খনাই
সেইবিলাক দেখোন গৈয়ে আছে আৰু ঘনে ঘনে গৈ আছে দেহটোৰ পৰা প্ৰাণটো কোন সময়ত ওলাই গুচি যাব আমি নিজে গম নাপাওঁ আৰু ওলাই যেতিয়া গুচি যাব তাৰপিছত কিবা থাকিব একো নাথাকে শৱটো পৰি থাকিব তাকো অকণমান সময়হে ভিতৰত থাকিব তাৰপাছত উলিয়াই লৈ গুচি আহিব বাহিৰলৈ নহয় জানো বাহিৰলৈ ওলাই গুচি আহিব তেতিয়াতো একো নাথাকিব একো কৰিবলৈ একোৱে নাথাকিব অলপ চলি জ্বলাই দিব হয়তো আপোনাৰ আত্মীয় কোনোবাই কিন্তু জুই লগাই দিব তলত নহয় জানো আপোনাৰ আত্মীয় কোনোবাই গৈ সেই চিতাৰ তলত জুই দিব আৰু হয়তো আপোনাৰ কোনোবা পৰিয়ালবৰ্গ সহোদৰে আহি আপোনাৰ শৱটোৰ কাষত আপোনাৰ স্মৃতি ৰোমন্থন কৰিব হয়তো আপোনাৰ জীৱন্ত কালৰ কিছু গুণ গৰিমা তাতে গাই গাই কান্দিব তেতিয়া জানো কিবা লাভ হ'ব কিবা লাভ হ'ব জানো একো নহ'ব যদি আপোনাৰ জীৱন্ত কালৰ আপোনাৰ কীৰ্তিখিনি যদি কোনোবাই মনত ৰাখি সেইখিনিকে যদি অনুসৰণ কৰিব বিচাৰিছে আপোনাৰ ভাল গুণখিনি দেই বেয়া কৰি নহয় আপোনাৰ ভাল গুণখিনি যদি কোনোবাই অনুসৰণ কৰি যদি সেইখিনিকে সংসাৰত প্ৰচাৰ কৰা মানসেৰে আপোনাক সোঁৱৰিছে তেতিয়াহ'লে সেই সুখে কাম দিব অন্যথা কান্দিলৈ গুটিলৈ বোলে কাজ সকাম গ'ল ভোজ ভাত খালোঁ সেইজন তাতেই হয়নে এটা মহাজাতি গঠন হ'বলগীয়া হ'লে বহুতো মহাপুৰুষৰ অৱদান থাকে যেনেকৈ আমাৰ অসমীয়া জাতি গ্ৰহ দিবলৈ দিওঁতা সকলৰ ভিতৰত অন্যতম শ্ৰীমন্ত শংকৰদেৱ নহয় জানো আমাৰ গুৰু মাধৱদেৱ তেখেতলোকে আদি কৰি বহুতো বীৰ বীৰাংগনাই আমাৰ এই অসমীয়া জাতিটো শক্তিশালী কৰি দি থৈ গৈছে যদি আমি সেই বীৰ বীৰাংগনাসকলে হওক বা মহান পূৰ্ণ আত্মাসকলৰ মহান গুণবোৰ অনুসৰণ নকৰোঁ যদি অনুসৰণ কৰোঁ হয়তো আমাৰ মহাজাতি আৰু আগবাঢ়ি যাব কিন্তু তাকে অনুসৰণ নকৰি যদি আমি বছৰেকীয়া তিথি হিচাপে শংকৰদেৱৰ তিথিত আমি মাহ প্ৰসাদ দিলোঁ খালোঁ পালোঁ সেইদিনা মানে শংকৰদেৱৰ সেইদিনা মানে শেষ লাচিত বৰফুকনৰ নামত এটা দিন দিব সেই দিনটো লাচিত বৰফুকনক ফুৰিলোঁ আৰু তাৰ পিছদিনাখনৰ পৰা লাচিতৰ কোনো গুণ আপুনি মনত নাৰাখে তেনেকৈ হ'লে কিবা হ'ব তিথিত নাম গাই প্ৰসাদ খালে সমাজ সংশোধন নহ'ব তিথিত নাম গাই প্ৰসাদ যিজনৰ তিথি পালন কৰি প্ৰসাদ খাইছে সেইজনৰ গুণ গৰিমা আপুনি অনুসৰণ কৰিব লাগে